আজি পবিত্ৰদা আৰু বীণাবৌৰ ঘৰৰ চোতাল উদুলি মুদুলি হৈ পৰিছে, কিয়নো আজি ডাঙৰ জীয়ৰী ৰশ্মিৰ বিয়া। আচলতে যোৱা 23 জানুৱাৰীতে বিয়াখন আছিল আৰু আজি 31 জানুৱাৰীত ঘৰত অভ্যৰ্থনা তথা মাংগলিক কামসমূহৰ আয়োজন কৰিছে। মই আনন্দ মনেৰে বিয়া খাবলৈ আহিছোঁ যদিও গাঁওখনৰ পৰা তাই কিছু আঁতৰি থাকিব এই কথা ভাবি দুখো লাগিছে। দুখনো কিয় নালাগিব? বিহুত যেতিয়া ঢোলত চাপৰ পৰে তেতিয়া আগবাঢ়ি নাচিবলৈ অহা জনীয়েই ৰশ্মি আছিল। সাহিত্য সভা নাট্য সন্মিলনীৰ বৈঠকত ছোৱালীৰ শাৰীৰ আগফালে বহা জনীয়েই ৰশ্মি আছিল। নাটকৰ নায়িকা অথবা ৰাসৰ শ্ৰীকৃষ্ণৰ ভাওত দৰ্শকৰ মন জয় কৰা জনীয়েই ৰশ্মি আছিল। গাঁৱৰ বিহু দলৰ উপৰিও বিহু মঞ্চত ছোৱালীবোৰৰ ৰিমিক্স গানৰ নৃত্যত মাজত থকা জনীয়েইটো ৰশ্মি আছিল। পদুমৰ পাহিৰ দৰে মুখত অনবৰতে মিচিকীয়া হাঁহি থকা জনীও ৰশ্মিয়েই আছিল। আজি কইনাৰ সাজত আলহী অতিথিৰ মাজত হাতত বঁটা লৈ আশীৰ্বাদ বিচাৰি নৱজীৱনৰ পাতনি মেলিব বিচাৰিছে মোৰ অতিকৈ মৰমৰ প্ৰিয় প্ৰাক্তন ছাত্ৰী ৰশ্মিয়ে। অনাবিল সুখ আনন্দৰে ভৰি পৰক ৰশ্মিৰ জীৱন। সূৰ্যৰ ৰশ্মি পৃথিৱীত পৰাৰ লগে লগে যেনেদৰে পৃথিৱীয়ে পোহৰ পাই উজ্বলি উঠে, তেনেদৰে ৰশ্মিৰ কাষত এন্ধাৰে প্ৰশ্ৰয় নাপাওক। উজ্বলি উঠক সুখ সমৃদ্ধিৰে ৰশ্মিৰ দাম্পত্য জীৱন। মই আশীৰ্বাদ কৰিছোঁ, আপোনালোকেও আশীৰ্বাদ কৰিব দেই।